ফ'ৰ্চ অসমীয়াত ফ'ৰ্চ এই শব্দটোৰ অৰ্থ হ'ব বল শক্তি বা জোৰ অৰ্থাৎ ভৌতিক বা বস্তুগত শক্তি বা বল ইয়াৰ লগতে ইয়াৰ অৰ্থ হ'ব বাহিনী বা ইয়াৰ অৰ্থ প্ৰভাৱো হ'ব পাৰে আৰু ইয়াৰ লগতে বল প্ৰয়োগ কৰা জোৰ জবৰদস্তি কৰা এনেদৰেও হ'ব পাৰে অৰ্থাৎ কাৰোবাক তেওঁ কৰিব নিবিচৰা কাম এটা কৰিবলৈ বাধ্য কৰা অহা দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ ইউ কাণ্ট ফ'ৰ্চ ছামৱান টু এগ্ৰি উইথ ইউ আপুনি কাৰোবাক আপোনাৰ সৈতে সহমত হ'বলৈ বা একমত হ'বলৈ বল প্ৰয়োগ বা জোৰ জবৰদস্তি কৰিব নোৱাৰে হি জইণ্ড দ্য লোকেল পুলিচ ফ'ৰ্চ সি স্থানীয় আৰক্ষী বাহিনীত যোগদান কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা